ডক্টর বি.আর. আম্বেদকর অমর হোক। আমি ক'ব বিচাৰিছোঁ এইটো কথা যে 2004 চনৰ পৰা এই স্থান আম্বেদকাৰ দিৱস অনুসূচিত যুৱ ছাত্ৰসন্থাই পাতি আহিছে। 2013 চনৰ পৰা বাবা চাহেব বঁটা দি আহিছোঁ। আমি এনেকুৱা ব্যক্তিক দিছোঁ অসমৰ সামাজিক জীৱনলৈ, অসমৰ শৈক্ষিক জীৱনলৈ, অসমৰ বিভিন্ন সাংস্কৃতিক দিশত আমাৰ যিবিলাক মানুহে বৰঙণি আগবঢ়াই আহিছে বৰেণ্য ব্যক্তি, সেই বৰেণ্য ব্যক্তিসকলক আমি এই বঁটা এই দিনটোতে আমি আগবঢ়াই আহিছোঁ। আৰু এই বঁটাটো ইতিমধ্যে গম পাইছে আপোনালোকে, আমি 10,000 ক্ষুদ্ৰতম এটা অৰিহণা আগবঢ়াওঁ, লগতে মানপত্ৰ শৰাই আৰু মৰমৰ এটা টোপোলা আগবঢ়াওঁ। এই মৰৰ টোপোলা এইকাৰণে আগবঢ়াওঁ যে সমাজখন যাতে শুদ্ধ এটা পথত আগবাঢ়ক, সমাজখনৰ কল্যাণৰ কাৰণে যে কাম কৰা মানুহ আগবাঢ়ি আহক আৰু সমাজখন শুভলক্ষণৰ কাৰণে আগবাঢ়ি আহক। আম্বেদকাৰ যিটো বাণী আছিল যে সকলো মানুহে খোৱাৰ অধিকাৰ, সকলো মানুহে পঢ়াৰ অধিকাৰ, সকলো মানুহে জীয়াই থকা অধিকাৰ যে পাব লাগে, সেই অধিকাৰটো পাবৰ কাৰণে এতিয়াও যাতে মানুহ সংগ্ৰাম কৰিব পাৰে, এতিয়াও যাতে আমাৰ মানুহ তেনেকুৱা সৃষ্টি হ'ব পাৰে, ভাল মানুহ সৃষ্টি হ'ব পাৰে, আম্বেদকাৰ আদৰ্শ যাতে সমাজত প্ৰতিষ্ঠিত হয়, আম্বেদকাৰ আদৰ্শৰে যাতে ভৱিষ্যতে প্ৰজন্মসকলে মানে জীয়াই থকাৰ সপোন দেখিব পাৰে, শৈক্ষিক দিশত আগবাঢ়িব পাৰে, সকলো দিশত আগবাঢ়িব পাৰে, সেইকাৰণে আমি এই অনুষ্ঠানভাগ পাতি আহিছোঁ। আম্বেদকাৰ দৰ্শন সমাজত প্ৰতিষ্ঠা কৰাই হ'ল অনুসূচিত যুৱ ছাত্ৰসন্থাৰ প্ৰধান লক্ষ্য। এইকাৰণে কৰা হৈছে যে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক আৰু GNRC ক্ষেত্ৰত, নিউৰ' ছায়েন্সৰ ক্ষেত্ৰত আমাৰ অসমত তেখেতে GNRC প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলতে যি তেওঁ অগ্ৰণী ভূমিকা পালন কৰি আহিছে, তেওঁ ইচ্ছা কৰিলে বিদেশত থাকিব পাৰিলেহেঁতেন, কিন্তু আজি অসমত থাকি অসমীয়া মানুহক, আমাৰ খিলঞ্জীয়া মানুহক চিকিৎসাৰ পৰা বহুত বচাইছে আৰু তেওঁলোকে মৰণৰ পৰা বচাইছে। এই যিটো জীৱন দান কৰিছে, তেখেতৰ যিটো ত্যাগ, তেখেতৰ যিটো স্বীকাৰ, সেইকাৰণে অসমৰ যুৱ ছাত্ৰসন্থাই এই বঁটাটো তেওঁক প্ৰদান কৰিছে। স্মৰণীয় মুহূৰ্ত বুলি মই ক'ব লাগিব। বি.আর. আম্বেদকাৰ ভাৰত ৰত্ন। তেখেত এগৰাকী মহাপুৰুষ আছিলে। তেখেতে সদায় মোক সৰুৰে পৰাই অনুপ্ৰাণিত কৰি আহিছে। মই কোনোদিনে কল্পনা কৰিব পৰা নাছিলোঁ যে তেখেতৰ নামৰে নামাকৰণ কৰা এটি বঁটাৰ মই অধিকাৰী হ'ম। আৰু এই বঁটাটি মোক প্ৰদান কৰি অনুসূচিত জাতিৰ যুৱ ছাত্ৰ সন্থা আৰু মহিলা পৰিষদে মোক যিখিনি অনুগ্ৰহ কৰিলে তাৰ কাৰণে মই আজীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। এইখন দেশ আমাৰ সকলোৰে কাৰণে, ইয়াত সকলোৰে সমান অধিকাৰ আছে। বিভিন্ন কাৰণত তাৰে কিছু সংখ্যক লোকে সময়ৰ লগত খোজ মিলাই আন কিছুমানৰ দৰে আগবাঢ়ি যাব নোৱাৰিলে, কিন্তু যিসকল পিছ পৰি গৈছে তেওঁলোককো আগবঢ়াই অনাৰ দায়িত্ব যিসকল আগবাঢ়ি গৈছে তেওঁলোকৰ নিশ্চয় আছে। গতিকে সেই ক্ষেত্ৰত আমি যিখিনি কৰিব লাগে, ব্যক্তিগতভাৱে মই যিখিনি কৰিব পাৰোঁ, GNRCয়ে যিখিনি কৰিব পাৰে সেইখিনি ভৱিষ্যতেও কৰি যাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। কাৰণ বি.আর. আম্বেদকাৰ মোৰ কাৰণে ঈশ্বৰৰ দৰে। গতিকে এইগৰাকী মহান পুৰুষে তেওঁৰ গোটেই জীৱনটো বলিদান দিছিলে পিছপৰা সমাজৰ অংশটোৰ উন্নতিৰ কাৰণে, তেওঁলোকক আগুৱাই আনিবৰ কাৰণে। যিসকল মহিলা সমাজত তেওঁলোকে গুৰুত্ব পোৱা নাছিলে, তেওঁলোকৰ যাতে সমাজে গুৰুত্ব প্ৰদান কৰে, শিক্ষা দীক্ষাত যাতে তেওঁলোকে আগবাঢ়ি আহে, সেই ক্ষেত্ৰত তেওঁ যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। আমি GNRCৰ ক্ষেত্ৰতো আপোনালোকে যদি দেখিবলৈ পায়, আমাৰ GNRCত প্ৰায় 5,000 কৰ্মচাৰী আছে। এই 5,000 কৰ্মচাৰীৰ প্ৰায় 3,000 গৰাকী কিন্তু মহিলা। আমি সদায় মহিলাক অগ্ৰাধিকাৰ দিওঁ। আৰু হস্পিটেলবিলাকত যদি ৰোগীৰ সংখ্যা চাই পুৰুষ আৰু মহিলাৰ সংখ্যাটো, তেতিয়া দেখিবলৈ পাব যে 70% পুৰুষ চিকিৎসাৰ কাৰণে আহে আৰু 30% মহিলা আহে।